বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ ৰজাসকলে সৃষ্টি কৰিছে ৰাজ উদ্যানত দিনে ৰাতিয়ে কিমান বাৰ মালিনীবোৰে কাম কৰি থাকে তাত তুমি দেখা নাই নে প্ৰহ্লাদ তেন্তে কোৱাচোন দাদা ভাই প্ৰহ্লাদ সেই প্ৰজাসকল মালিনীবোৰক বাৰু কোনে সৃজন কৰিছে গছ বন পক্ষু পক্ষী এই সকলোকে সৃজন কৰা এজন এইগৰাকী আছে আৰু তেওঁকে আমি ঈশ্বৰ বোলো বাৰু ভাইহঁত এতিয়া এইবোৰ কথা বাদ দিয়া বলা সৌ বিলত চৰি থকা ৰাজহংসবিলাক এটা এটাকৈ গদাই বধ কৰি কিমান যে ভাল লাগিব নহয়নে বন্ধুসকল ঠিক কৈছা দাদা মইতো মোৰ গদা লৈ আহিছোঁ প্ৰহ্লাদ তোমাৰ ধনুলৈ বল আমি মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা পক্ষু পক্ষীক বধ কৰা এইবোৰ মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পক্ষু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে আমি সমজ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তুমিনো বাৰু এইবোৰ কথা কৈ থাকিলা এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা তেতিয়াই যেনে সকলো জ্ঞান লাভ কৰিব পাৰিবা প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা ল'ব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ
সকলোৱে চেষ্টা কৰা ঈশ্বৰে আমাক নিশ্চয় কৰোণা কৰিব ভাইহঁত ভাই প্ৰহ্লাদ তুমিনো বাৰু এইবোৰ কথা ক'ত শিকিলা আৰু তোমাক কোনে শিকালে হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনেৰে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপনা আপনি ওলাই আহিব সেইবাবে তুমি হৰিৰ গুণানুকীৰ্তন কৰি থাকা বাৰু বাৰু ভাইহঁত এতিয়া এইবোৰ কথা পাতি থাকিলে আমাৰ মৃগয়া কৰা সময় পাৰ হৈয়ে যাব ভাই প্ৰহ্লাদ দাদা তুমি আমাৰ লগত যাবানে নাই যদিহে যোৱা ব'লা আৰু যদিহে নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা ভাইহঁত মোক ক্ষমা কৰিবা মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰো মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰি তোমালোক যোৱা ব'লা দাদা ব'লা ভাই হরিত হরণ লয়াজি দুজন হরির চরিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ইমান সুন্দৰ সুৰ এই গীত যেন মই কাহানি বা ক'ৰবাত শুনিছিলোঁ দুৰ্ঘোড়ায় অপাৰ সংসাৰ সাগৰ কাজলে আত্মীয় প্ৰয়াসে তৰে এই তোমাৰ কাজলে আত্মীয় প্ৰয়াসে তৰে কোন তুমি সুন্দৰ বাৰু এই অৰণ্যৰ মাজত অকলে অকলে কি কৰিছা বাছা প্ৰণাম দেৱ মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন বাছা আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিবনে দে বাছা দে গীত গাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসী ফকীৰবিলাকেহে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ এখন বস্ত্ৰ নাই তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায় তুমি হৈছা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰি নামৰ আৱশ্যক কিয় ৰজাৰ ল'ৰা হ'লে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে ক'লে দে ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হৈছা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ শ্ৰীহৰি প্ৰধান শত্ৰু তেনেস্থলত যদি তুমি হৰি কীৰ্তন কৰা তোমাৰ পিতাই তোমাক খং কৰিব নহয় বাছা মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো
একেজন ঈশ্বৰে সৃজন কৰা নাই দে সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয় আনকি শ্ৰীহৰিৰ নাম শুনাৰ লগে লগে তেওঁ একেবাৰে ক্ৰোধান্বিত হৈ পৰে আপুনি চিন্তা নকৰিব দে মই মোৰ পিতৃক বুজাম তেওঁ মোৰ কথা নিশ্চয় শুনিব আচ্ছা কাৰণ 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 তেওঁ মোক বৰ মৰম কৰে ৰে বাছা দে তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা মই বাৰু তোমাক 2-4টা হৰিকীৰ্তন শিকাই দিম কিন্তু ইয়াত নহয় হৌ যে দেখিছা বটবৃক্ষ তাৰ তলতে বহি দুয়ো হৰিকীৰ্তন কৰিম হ'বনে বাছা ভাল দে ভক্ত ঈশ্বৰ হৰি একিমতে পুজিবা তাংক এ ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা হে ৰাম বুলি শুদ্ধ কৰা মন আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে এই কথা তুমি কিয় সুধিলা মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়াই যেন আপোনাৰ এই শুৱলা গীত মাত আৰু 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 এই বীণাৰ সুৰ শুনিছিলোঁ আমি হৈছোঁ দেখে দেখে গীত গাই ঘূৰি ফুৰা সন্যাসী পক্ষী কেতিয়াবা ক'ৰবাত শুনিব পাৰা বাৰু সেইবিলাক এতিয়া বাদ দিয়া তুমি আৰু মই সৌ বটবৃক্ষ তললৈ যাত্ৰা কৰোঁ ব'লা কিন্তু যাওঁতে তুমি মই হৰিকীৰ্তন কৰি যাম মই গাই যাম তুমি মোৰ লগে লগে গাই যাবা হ'বনে ভাল দে হৰি নামে হৰি নামে